নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ ঘৰৰ মহিলাই অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে নে নকৰে কমেন্ট এটা কৰি জনাব। যিসকলে নেকি অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। অৱশ্যে এইবাৰ সকলোৱে আবেদন কৰিব লাগিব, পুৱাইও আবেদন কৰিব লাগিব, নোপুৱাইও এইবাৰ আবেদন কৰিব লাগিব। কিন্তু আপোনালোকৰ কাৰণে ক'বলৈ গ'লে সকলো মহিলাৰ কাৰণে এটা ভাল খবৰ ওলাইছে। অৰুণোদয় আঁচনিৰ পইচা নোপোৱা সকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে। তো আপোনালোকে পায় নে নাপায় আগতে কমেন্ট এটা কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই তো আপোনাৰ কাৰণে এটা ভাল খবৰ, বা যিসকলে অলৰেডি পাই আছিলে তেওঁলোকেও এবাৰ যিহেতু আবেদন কৰিব লাগিব তো তেওঁলোকৰ কাৰণেও এটা ভাল খবৰ ওলাইছে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বৰ্তমান সময়ত অৰুণোদয় আঁচনিক লৈ বিভিন্ন ঠাইত বিভিন্ন বেমেজালি হৈছে। বেমেজালি হৈছে কিহৰ ওপৰত? বৰ্তমান সময়ত বেমেজালি হৈছে ইনকম চাৰ্টিফিকেটক লৈ। বৰ্তমান সময়ত ইনকম চাৰ্টিফিকেট উলিয়াব পৰা নাই মহিলাসকলে আৰু বিভিন্ন সমস্যাত ভুগিব লগা হৈছে। কাৰণ ইনকম চাৰ্টিফিকেট উলিয়াবৰ কাৰণে বৰ্তমান সময়ত খাজনা ৰচিদৰ দৰকাৰ, আৰু খাজনা আজিকালি অনলাইনৰ মাধ্যমত দিব লাগে, আৰু অনলাইনৰ খাজনা দিবৰ কাৰণে তৎকালীনভাৱে খাজনা আপুনি দিব নোৱাৰে। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰ পাছত আপোনালোকে খাজনা দিব পাৰিব। সেইটো এটা সমস্যা হৈ গৈছে এতিয়া মহিলাসকলৰ। এতিয়া প্ৰায়বিলাক মহিলাৰ কি হৈছে, তেওঁলোকৰ স্বামীৰ নামত মাটি নাথাকে, যাৰ কাৰণে তেওঁলোকে খাজনা দিব পৰা নাই, বা বহুতৰ বিভিন্ন টাইপৰ সমস্যা হৈছে যাৰ কাৰণে নেকি ইনকম চাৰ্টিফিকেট উলিয়াব পৰা নাই। এতিয়া ইনকম চাৰ্টিফিকেটক কেন্দ্ৰ কৰি বিভিন্ন স্থানত বিভিন্ন টাইপৰ ঘটলা হৈছে। বহু লোকে বহু টকা সংগ্ৰহ কৰিছে ইনকম চাৰ্টিফিকেট দিয়াৰ বাবদ। ডুপ্লিকেটভাৱে ইনকম চাৰ্টিফিকেট উলিয়াই দিব, তো তাৰ কাৰণে তেওঁলোকক পইচা লাগে। এনেকুৱা বিভিন্ন স্থানত ইনকম চাৰ্টিফিকেটক লৈ বিভিন্ন সমস্যা দেখিবলৈ পোৱা গৈছে অৰুণোদয় আঁচনিৰ লগত জড়িত। এতিয়া সেইবাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিসকল লোকে নেকি অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে, বা যিসকল লোকে নেকি এইবাৰ আবেদন কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে। তেওঁলোকে এতিয়া ইনকম চাৰ্টিফিকেট দিয়াৰ প্ৰয়োজনীয়তা নাই অৰুণোদয় আঁচনি আবেদন কৰিবৰ বাবে। তো প্ৰথমেই সেনেকৈ কৈ দিয়ে ঠিক আছিলে, ইমান হাহাকাৰ নহ'লহেঁতেনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আপোনালোকক ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন নাই, আপোনালোকে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ, গাঁওবুঢ়াৰ পৰা ইনকমৰ প্ৰমাণপত্ৰ, নতুবা আপোনালোকে ইনকম চাৰ্টিফিকেট দিওঁ বুলি ক'লেও দিব পাৰে। সেইটো কোনো কথা নাই যদি আছে। যদি আপোনালোকৰ ধৰি লওক ইনকম চাৰ্টিফিকেট নাই, আপোনালোকে গাঁওবুঢ়াৰ পৰা প্ৰমাণপত্ৰ দিলেও হ'ব, উপাৰ্জনৰ প্ৰমাণপত্ৰ দিলেও হ'ব, বা আপোনালোকৰ হাতত যদি যিখন আপোনালোকৰ ৰেচন কাৰ্ড আছে, বৈধ ৰেচন কাৰ্ড, তো সেইখনেও কাম চলি যাব। বাকীবিলাক ডকুমেণ্ট দিয়াৰ প্ৰয়োজনেই নাই। তো যাৰ নেকি ৰেচন কাৰ্ড থাকিব, তো সেইটো বুজাব কি যে তেখেত এজন বিল' পভাৰ্টি লাইনৰ তলৰ মানুহ, মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ, যাৰ ৰেচন কাৰ্ড আছে। গতিকে তেখেতলোকক আকৌ ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন ক'ৰ পৰা আহিলে? ৰেচন কাৰ্ড আছে মানেই তেওঁলোক আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ, তো তেওঁলোকক ইনকম চাৰ্টিফিকেটৰ দৰকাৰ ক'ৰ পৰা আহিলে? গতিকে আপোনালোকৰ যদি এখন বৈধ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডখন দিলেও হ'ব, আপোনালোকে গাঁওবুঢ়াৰ পৰা প্ৰমাণপত্ৰ আনি দিলেও হ'ব, আপোনালোকৰ উপাৰ্জনৰ প্ৰমাণপত্ৰ আনি দিলেও হ'ব। যদি ইনকম চাৰ্টিফিকেট থাকে, ইনকম চাৰ্টিফিকেটো দিব পাৰে, কম্পালচৰি নহয় ইনকম চাৰ্টিফিকেট। গতিকে সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। সকলো সমস্যাত ভুগি আছে ইনকম চাৰ্টিফিকেট লৈ, সকলোৰে কাৰণে এইটো এটা প্ৰয়োজনীয় খবৰ হ'ব বুলি মই ভাবিছোঁ। গতিকে সকলোৰে বাবে সকলোকে শ্বেয়াৰ কৰি দিয়ক এই খবৰটো, সকলোৱে যাতে এই খবৰটো জানিব পাৰে। আৰু কিন্তু লাইক এটা নকৰাকৈ নাথাকিব, বহুত বেয়া পাম যদি লাইক এটা ভিডিঅ'টো নকৰে। আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰক, সোনকালে যাতে 1 লাখ হয় তাৰে কামনা কৰিছোঁ। তো আজিৰ ভিডিঅ'টো মানে পুনৰ এটা ভিডিঅ'ত সকলোকে লগ কৰাৰ সাজিলোঁ। বিদায় মাগিছোঁ, ধন্যবাদ, জয়।